আনৰ প্ৰতি বেয়া ভাৱ ৰাখি, আনৰ প্ৰতি ঘৃণা ভাৱ ৰাখি, হিংসা ভাৱ ৰাখি আমি নিজেও শান্তিত থাকিব নোৱাৰিম, হয়নে? অশান্তিত ভুগি থাকিব লাগিব, যি কাৰণতে নহওক, হয়নে? কোনোবাই আমাক বেয়া কৰিব খুজিছে, অপকাৰ কৰিব খুজিছে, তথাপিও আমি তেওঁক বেয়া ভাবিব লাগিব। কাৰণ ঈশ্বৰৰ ডিক্সনেৰীত, ভগৱানৰ ডিক্সনেৰীত বেয়া পোৱা শব্দটো নাই। সেইটো এটা নিগেটিভ শব্দ, সেইটো এটা বেয়া শব্দ বুলি ভাবে, হয়নে? ঈশ্বৰৰ মতত সেইটো এটা বেয়া শব্দ। আনক বেয়া পোৱা, আনক ঘৃণা কৰা, আনক বেয়াকে কোৱা, হয়নে? সেইবিলাক হৈছে ঈশ্বৰৰ মতে বেয়া। আৰু সেই বেয়াটো যদি আমি গ্ৰহণ কৰোঁ নহয়, তো আমিও শান্তিত থাকিব নোৱাৰোঁ। তো সেইকাৰণে ঈশ্বৰে যিটো কৈছে যে সদায় প্ৰেম, দয়া, ক্ষমা, সহনশীলতা, সৰলতা, ধৈৰ্য, সমভাৱ, সমদৃষ্টি, শ্ৰদ্ধা, ভক্তি, সেইবিলাক ৰাখিবলৈ কৈছে। আৰু সেইবিলাক যেতিয়া থাকিব নহয় মনলৈ, আপোনাৰ কেতিয়াও অশান্তি নাহে।